অযোধ্যাৰ ৰাম মন্দিৰৰ শ্ৰীৰামৰ মূৰ্তিত জিলিকিল অসমৰ মুগা আৰু এৰী। অক্ষয় তৃতীয়াৰ পবিত্ৰ ক্ষণত সজোৱা হ'ল শ্ৰী ৰামচন্দ্ৰৰ মূৰ্তি। আজি পবিত্ৰ অক্ষয় তৃতীয়া। প্ৰতিবছৰে বহাগ মাহৰ শুক্লা তৃতীয়া অৰ্থাৎ শুক্লপক্ষৰ তৃতীয়া তিথিত অক্ষয় তৃতীয়া উদযাপন কৰা হয়। বিশ্বাস কৰা হয় যে ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ ভগৱান পৰশুৰামৰ এই দিনটোত জন্ম হৈছিল। এই দিনটোত মাতৃ গংগাও পৃথিৱীলৈ নামি আহিছিল আৰু দ্বাপৰ ত্ৰেতা যুগৰ আৰম্ভণিৰ গণনা এই দিনটোতেই আৰম্ভ হয়। এই বছৰৰ অক্ষয় তৃতীয়া 10 মেৰ পুৱা 4:17 পৰা আৰম্ভ হৈ নিশা 2:50 শেষ হ'ব আৰু এইবাৰ এই উৎসৱটো গজকেশৰী হাঁহ আৰু শুকৰ্মা যুগত পৰিছে, যাক ভক্তসকলৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। লগতে ক্ৰেতাসকলৰ বাবেও শুভ বুলি গণ্য কৰা হয়। জনবিশ্বাস অনুসৰি এই তিথিত কোনো কাৰ্য কৰিলে অনন্ত কাললৈ অক্ষয় অৰ্থাৎ ক্ষয় নহয়। আজিৰ এই দিনটোত উপাসনা কৰিলে মহাদেৱৰ আশীষেৰে ধন্য হোৱাৰ উপৰিও ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ সুদৃষ্টি সম্পন্ন হৈ ভক্তৰ ধনৰ গৰাকী হয় বুলিও জনবিশ্বাস আছে। অক্ষয় তৃতীয়াৰ পবিত্ৰ ক্ষণত অযোধ্যাৰ ৰাম মন্দিৰৰ ভগৱান শ্ৰীৰামৰ মূৰ্তি সজোৱা হ'ল অসমৰ স্বাভিমানৰ প্ৰতীক মুগা আৰু এৰী কাপোৰেৰে। লগতে সজোৱা হ'ল সোণৰ অলংকাৰেৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিলে এই ফটো। অক্ষয় তৃতীয়াৰ পবিত্ৰ ক্ষণত অযোধ্যাৰ ৰাম মন্দিৰলৈ ভক্তসকলে আগবঢ়ালে ফল-মূল। লগতে এই পবিত্ৰ দিনটোতেই ভক্তৰ বাবে মুকলি কৰা হ'ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, যাৰ বাবে ভক্তসকলৰ মাজত এতিয়া উখল-মাখল পৰিৱেশ। কেদাৰনাথ দৰ্শনৰ বাবে মন্দিৰত ভিৰ কৰিছে অগণন ভক্তই। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।